বিজেপিত যোগদান কৰিলেহে পাব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ। ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টিৰ এখন সভাত সভাপতি ভৱেশ কলিতাই কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড় থানাত এজাহাৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। বিজেপিত যোগদান কৰিলে পাব অৰুণোদয় আঁচনি। এনেধৰণৰ মন্তব্য কৰাৰ বাবে ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা সহ আন বহু কৰ্মীয়ে। হেৰাইছে আৰু সেইকাৰণে তেখেতে প্ৰলোভনৰ ৰাজনীতি বা ধমকিৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। যোৱাকালি 19 ছেপ্টেম্বৰৰ দিনা ৰঙিয়াৰ গীতেশ্বৰী ৰাজহুৱা হৰিমন্দিৰ এখন বিজেপিৰ সভা আছিলে আৰু সেই ৰাজহুৱা সভাত তেখেতে মহিলাসকলক উদ্দেশ্যি কিছুমান তেখেতে ধমকি সুলভ কথা, প্ৰলোভনৰ লগে লগে ধমকি সুলভ কিছুমান কথা কোৱা পৰিলক্ষিত হৈছে। তেখেতে কৈছে যে বিজেপিৰ সদস্য ভৰ্তিৰ কাৰণে বিশেষ যি নম্বৰ তেওঁলোকে মিছ কলৰ বাবে দিয়া হৈছে, সেই মিছ কলটো কৰাটো বাধ্যতামূলক আৰু মিছ কল কৰি যি চাৰ্টিফিকেট পাব সেই চাৰ্টিফিকেটখন অৰুণোদয় 1250 টকা ল'বৰ বাবে মেণ্ডেটৰী শব্দ তেখেতে প্ৰয়োগ কৰিছে। মানে মেণ্ডেটৰী মানে এনেকুৱাকে ক'ব বিচাৰিছে যিবিলাকে বিজেপিৰ সদস্য হ'ব তেওঁলোকেহে অৰুণোদয়ৰ পৰা 1250 টকা পাব। মেণ্ডেটৰী শব্দ আমি এইটোৱে বুজি পাওঁ, আৰু যদি কোনোবাই যদি বিজেপিৰ সদস্য নহয় তেওঁলোকে এই অৰুণোদয়ৰ পৰা 1250 টকা মানে নাপাব বুলি তেখেতে ধমকি দিব বিচাৰিছে। সেইকাৰণে মই বিজেপিৰ আজি এই ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ বিৰুদ্ধে আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এখন FIR দাখিল কৰিছোঁ, এইকাৰণে যে ৰাইজৰ স্বাৰ্থত আঘাত কৰিব পৰা ভৱেশ কলিতাৰ ক'ত ধৃষ্টতা পালে সেইখিনি কথা সুধিব পাৰিছোঁ। এই যিবিলাক অৰুণোদয়ৰ যিবিলাক ধন, এই যিবিলাক 1250 টকাৰ ধন, এই ধন ভৱেশ কলিতাৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা দিয়া নহয় বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পিতৃৰ মাটি বিক্ৰী কৰি বা পত্নীয়ে এইবিলাকে দুৰ্নীতি কৰি মাটি সংগ্ৰহ কৰিছে, সেই ভূমি সংগ্ৰহ কৰা ভূমি বিক্ৰী কৰি কিন্তু এই ধন দিয়া নাই। এই ধন ৰাইজৰ ধন, আৰু ৰাইজৰ ধনত ৰাইজৰ অধিকাৰ থকাৰ পিছতো তেখেতে ৰাজহুৱা অধিকাৰ যি মানে খৰ্ব কৰাৰ চেষ্টা কৰিছে, এয়া সংবিধান বিৰোধী, আৰু এই সংবিধান বিৰোধী কামটোৱে হৈছে গণতন্ত্ৰ বিৰোধী, আৰু গণতন্ত্ৰ বিৰোধী বা সংবিধান বিৰোধী কাম কৰা বা ৰাইজৰ স্বাৰ্থত আঘাত কৰা ভৱেশ কলিতাক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে এই যে আঁচনিৰ কথা কৈছে, এই আঁচনি আপোনালোকৰ নহয়, এই আঁচনিৰ ধন ৰাইজৰ ধন, আৰু আপোনালোকে যি আহিছিল যিখিনি কৰিব লাগিছিল সেইখিনি নকৰিলে। আজি তেলৰ দাম 200 টকা হৈছে, সেইটোত আপোনালোকৰ মাত নাই। আজি 400 টকাৰ চিলিণ্ডাৰ 1200 টকা 1000 টকা হৈছে, সেইটোত কিন্তু আপোনালোকৰ মাত নাই। পিঁয়াজৰ দাম আজি 80 টকা হৈছে, আলুৰ দাম 50 টকা হৈছে। গৃহিণী পাকঘৰত সোমাব পৰা নাই। গৃহিণীৰ এনেকুৱা অৱস্থা হৈছে, এই যিখিনি গৃহিণী কৈ তেখেতে কথা কৈছে, যিখিনি মহিলা কৈ তেখেতে কথা কৈছে, সেই মহিলাখিনি আজি পাকঘৰত সোমাব পৰা নাই। পাকঘৰত জুই জ্বলিছে, আৰু সেই সময়তে ভৱেশ কলিতা ডাঙৰীয়াই নিজৰ মানসিক ভাৰসাম্য হেৰাইছে। সেইকাৰণে যে জানিছে যে অহাবাৰ বিজেপিৰ চৰকাৰ নহয়, গতিকে এই প্ৰলোভনৰ ৰাজনীতি যিটো কৰিছে, কিয়নো আপোনালোকে দেখিছে সমষ্টিয়ে বুথে বুথে মণ্ডলে মণ্ডলে মানে হাজাৰ হাজাৰ বিজেপিৰ পৰা কৰ্মীসকল কংগ্ৰেছত যোগদান কৰাৰ কাৰণে তেওঁলোকে এই প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰা এই যিটো আঁচনি পোৱা দুখীয়া নিচলা নিৰীহ আমাৰ মহিলাখিনিক আচলতে প্ৰলোভন দি বা ভয় ভাবি দিব বিচাৰিছে। ৰিচিভো কৰিছে বঢ়িয়াকে, আৰু তেখেতসকলে ষ্টেটমেণ্ট ধুনীয়াকৈ লৈছে, আৰু তেখেতে আমাৰ সন্মুখৰ পৰা। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।